আজি মহাশিৱৰাত্ৰি আৰু বাউৰীটিকাৰ মহাভৈৰৱ মহাদেৱ মন্দিৰত আপুনি সমগ্ৰ ব্যৱস্থাপক তথা ইয়াৰ পূজাৰী হিচাপে আপুনি সেৱা আগবঢ়াই আহিছে আৰু কি ক'ব আজি শিৱৰাত্ৰিৰ দিনটো? আজি আচলতে হিন্দুসকলৰ বাবে সনাতনী পৰম্পৰাত যিসকলে বিশ্বাসী তেওঁলোকৰ কাৰণে এটা অতি ডাঙৰ দিন মহাশিৱৰাত্ৰি। আচলতে আজিৰ দিনতকৈ ৰাতিৰ গুৰুত্ব বেছি। এই মহাকাল ভৈৰৱ মন্দিৰত ষষ্ঠ বাৰ্ষিক মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। এক খুব সুন্দৰ নৈসৰ্গিক পৰিৱেশত প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত মহাদেৱ বিৰাজমান মহাকাল ভৈৰৱ নামেৰে পূজা কৰা হয়। ছবছৰত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা দেখা গৈছে। প্ৰতি বছৰে ইয়াত ভক্তৰ সংখ্যা বাঢ়ি গৈছে, যিহেতু ইয়ালৈ আহিলে এজন ভক্তই অকণমান সেৱা কৰিবলৈ এটা সুবিধা পায়, চাকি গছি জ্বলাই অকণমান সময়ৰ কাৰণে আৰাধ্য দেৱতাজনক ভাবিবলৈ সুবিধা পায়। গতিকে আহক সকলো ইয়ালৈ মহাকাল ভৈৰৱ মন্দিৰলৈ, খনিকৰ বাউৰীটিকাত অৱস্থিত এই মন্দিৰ। আৰু এটা অনুৰোধ আছে যে আজিৰ ৰাতিটো খুব গুৰুত্বপূৰ্ণ এটা ৰাতি, যিসকলে মহাদেৱক আৰাধনা কৰে। গতিকে এই সময়খিনি যাতে ভাং খাই পেলাই অচেতন হৈ পৰি নাথাকে, নিজৰ আত্মচেতনা জাগৃত কৰিবৰ কাৰণে যাতে চেষ্টা কৰে। হয়, আৰু লগতে শিৱৰাত্ৰিৰ তাৎপৰ্য আৰু শিৱৰাত্ৰিত ভক্তসকলে শিৱৰাত্ৰিৰ ব্ৰত কেনেকৈ ধৰণে পালন কৰিব এই বিষয়ে আমাক অকণমান জনাই দিয়ক। এই শিৱৰাত্ৰিৰ ব্ৰত মানে আচলতে যিমান পাৰি সিমান অনাহাৰে উপবাসে থাকিবলৈ চেষ্টা কৰিব লাগে। কোনো ভক্তই যদি অকল পানী খায়ো গোটেই দিনটো আৰু ৰাতিটো পাৰ কৰিবৰ কাৰণে খুব পাৰে, খুব ভাল। নহ'লেও ফলাহাৰ কৰিব লাগে, নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে, তেল নমৰা আহাৰ গ্ৰহণ কৰিব লাগে। আৰু আৰাধনা বা ভক্তিটো চব নিজৰ কথা। আমি কৈ আছোঁ যে ভক্তি হ'ব সম্প্ৰসাৰ, গতিকে শৈৱ মহাসংঘই ভক্তি হ'ব সম্প্ৰসাৰ এই লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰি আছে। গতিকে ভক্তি আৰু আৰাধনাটো সম্পূৰ্ণ নিজৰ বিষয়। কোনোবাই গাখীৰ দিলেও মহাদেৱক পাব, কোনোবাই পানী দিলেও মহাদেৱ পাব। সেইকাৰণে তেওঁক আশুতোষ বুলি কোৱা হয়। আৰু যি ধৰণে যোনেই যেনেকৈ ভক্তি কৰি বিচাৰে তেনেকৈ, খালি নিৰন্ন অনাহাৰে যিমান পাৰে সিমান উপবাস কৰি পেলাই মহাদেৱক আৰাধনা কৰিব। হয়, আৰু ইয়াত ভক্তসকলৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰিছে? ভক্তসকলৰ ৰাতিপুৱাৰ পৰা ভক্তৰ অগণন ভিৰ আপোনালোকে দেখিছেই। প্ৰত্যেক বছৰে ভক্তৰ সংখ্যা বাঢ়িছে, ভিৰ বাঢ়িছে। গতিকে ইয়াত তেনেকুৱা কোনো ব্যৱস্থা নাথাকে। ইয়াত স্বতঃস্ফূৰ্তভাৱে সকলোখিনি মানুহ যিসকল ভক্ত আহে সকলোৱে নিজৰ ব্যৱস্থা নিজেই কৰিলে। কাৰণ ইয়াত তেনেকুৱা পৰিৱেশটো তেনেকুৱা যে এটা সম্পূৰ্ণৰূপে নেচাৰেল। ইয়াত কাকো একো ক'ব লগা নহয়। ভক্ত আহে, তেওঁলোকে নিজ ইচ্ছামতে স্বয়ংক্ৰিয়ভাৱে হয় শ্লোক যদি আমাৰ শিৱৰাত্ৰিৰ উপলক্ষে। नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय।